প্ৰথমতে তেওঁ যেটো লাইফ জ্যাকেট লৈ সুইমিং কৰিছিলে পিছত লাইফ জ্যাকেটটো ওভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে যেতিয়া লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে তেতিয়া ইয়াটছৰ ক্ৰুজনে জপিয়াই আৰু জুবিনক লৈ আহে প্ৰথমতে সিপিআৰ দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াটছৰ পোৰ্টলৈকে লৈ যায় পোৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ সিপিআৰ দিয়ে তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটালত লৈ যায় ছিংগাপুৰ টাইম 5:20 আইচিইউত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5:20 জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয় ই এটা দুৰ্ঘটনা গতিকে ছিংগাপুৰৰ আইন অনুসৰি ইয়াতে পোষ্টমৰ্টেম বা অটোস্পাই কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব ইণ্ডিয়ান এম্বেছিয়ে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে পোষ্টমৰ্টেম নকৰাকৈ আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে আৰু যদি পোষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহলে কালি গোটেই দিনটো লাগিব কালি বিয়লি আমি আশা কৰিছো যে তেওঁক আমি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা নিখালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম গুৱাহাটীত তেখেতক অহাৰ পিছত জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে সকলো মানুহে যেহেতু খুব আগ্ৰহী সৰু সজাইত তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব বাকি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকেও নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে এই বিষয়ে এতিয়া আমি একো কথা পতা নাই তেখেত আহক অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছো যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা গতিকে দুইটা বিষয়ত আমি পৃথকে সিদ্ধান্ত ল'ম সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম সময় আছে এতিয়ালৈকে ছিংগাপুৰৰ এম্বেছাডৰে যিখিনি আমাক জনাইছে অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলৰ লগত জুবিন ইয়াটছত গৈছিলে 11 জন যি ব্যক্তি তেওঁৰ লগত আছিল তাৰ তালিকাও আমাৰ হাতত আছে এই মুহূৰ্তলৈকে আমি পোৱা নামখিনি হল অভিমন্যু তালুকদাৰ আৰু 11 জন অসমীয়া আৰু জুবিন গাৰ্গৰ লগত 4 জন সংগী 11 আৰু 4 15 আৰু 2 জন ক্ৰু গতিকে এতিয়ালৈকে ইয়াটছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতিম কিন্তু ইয়াটছত যিসকল আৰোহী আছিলে বা জুবিনৰ লগত শেষ সময়খিনি কটাইছিলে তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে তেওঁলোক ছিংগাপুৰৰ অসমীয়া তেওঁলোক ভাৰতীয় গতিকে যেহেতু ভাৰতীয় তেওঁলোকক সোধা পোছা কৰাত আমাৰ কোনো অসুবিধা নাই আমি তেওঁক ইয়াতে মাতি আনি তেওঁলোকক এজনকৈ আমি সুধিব পাৰিম কিন্তু ইয়াৰ যিটো গোচৰটোতো ছিংগাপুৰত হ'ব আৰু ছিংগাপুৰৰ আৰক্ষীও তাৰ আইন কানুন আছে ডেফিনেটলি সুধিব কিন্তু অসমৰ ৰাইজক গোটেই ঘটনাটো জনোৱাৰ কাৰণে তেখেতৰ লগত থকা
আমি সংগী বুলিয়ে কওঁ বা আমাৰ ছিংগাপুৰত থকা অসমীয়া ৰাইজ বুলিয়ে কওঁ, যি 11 জন আছিল তেওঁলোকৰ আমি ষ্টেটমেণ্ট নিশ্চয় ল'ব পাৰিম, কাৰণ কোনো ছিংগাপুৰ চিটিজেন নহয়, সকলো ভাৰতীয় নাগৰিক। জুবিনৰ লগত 4 জন আছিলে। মই আপোনালোকক একজেক্টলি যিটো ৰাষ্ট্ৰদূতে মোলৈকে পঠাইছে মই সেইটোৱে পঢ়ি দিব খুজিছোঁ। ইয়াতে আছিলে গ্ৰুপ হেড 11 লোকেল আছামিজ ইনক্লুডিং অভিমন্যু তালুকদাৰ প্লাছ 5 ফ্ৰম জুবিন টিম ইনক্লুডিং জুবিন, তাৰমানে 11 প্লাছ 5 16 এণ্ড 2 ক্ৰু মেম্বাৰ, তাৰমানে ইয়াটছখনৰ যিসকল পাইলট আছিল। গতিকে 4 জন জুবিনৰ মিউজিক টিমত বা জুবিনৰ লগত যোৱা, 1জন জুবিন নিজে 16 জন আৰু 2জন ক্ৰু মেম্বাৰ 18 জন। মই তেনেকুৱা কথাবোৰ স্পেকুলেট এইকাৰণে কৰিব খোজা নাই, কাৰণ বহুবিলাক অনুৰাগী ইয়াতে খুব অধীৰ আগ্ৰহেৰে বাট চাইছে জুবিন আহিবৰ কাৰণে। আমি কিবা কথা দুটা বেছিকৈ ক'লেও তাৰ ৰিয়েকশ্যন থাকিব। গতিকে এনেকুৱা হ'লে কি কৰিম, তেনেকুৱা হ'লে কি কৰিম, এই প্ৰশ্নৰ উত্তৰ আমি নিদি ভগৱানক কামনা কৰিম যাতে তেখেতক অহাকালি আমি নিশা ঘূৰাই আনিব পাৰোঁ। কিন্তু ছিংগাপুৰৰ আইনৰ কথা, যদি ছিংগাপুৰৰ পুলিচে আহিব অনুমতি দিব লাগিব, তেওঁলোকে অনুসন্ধান কৰিব। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতহে মৃত শৰীৰ আহিব দিব। আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে মোক জনোৱা মতে কালি আবেলিলৈকে জুবিন ঘূৰি আহিব পাৰিব বুলি ভাৰতলৈ তেওঁ আশাবাদী। এতিয়ালৈকেতো এই যিটো লিষ্টখন আছে সেই লিষ্টত শ্যামকানু মহন্তৰ নাম নাই, যি 11 জন প্লাছ 5 জন প্লাছ 1জন জুবিন নিজে আৰু 2জন, 18 জনৰ ভিতৰত শ্যামকানু মহন্তৰ নাম নাই। কিন্তু বাকী কিবা যদি তেওঁৰ ওপৰত অভিযোগ থাকে, জুবিনৰ টিমৰ ল'ৰা যিখিনি 4 জন লগত আছে বা অভিমন্যু তালুকদাৰ, তেওঁলোকে যদি কিবা কয় আমি পাৰিম। কিন্তু এই 18 জনৰ যিটো তালিকা, 18 জন মানে ইনক্লুডিং জুবিন, 17 জনৰ তালিকাত শ্যামকানু মহন্ত নাছিলে। ইয়াটছত যেতিয়া গৈছিল তাত শ্যামকানু মহন্তৰ নাম সেই লিষ্টখনত নাই। পৰিয়ালৰ লোকে কৈছে যে জুবিন ৰাইজৰ, চৰকাৰে যি সিদ্ধান্ত লয় তেখেতসকলে চৰকাৰক সহযোগিতা কৰিব। যদি ৰাইজে বিচাৰে 2 দিন ৰাখিব লাগে আমি 2 দিনো ৰাখিব পাৰিম। ইয়াত কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল একো নাই। অহাৰ পিছত বিভিন্ন ৰাইজৰ পৰামৰ্শ আহিব। মই অকলে সিদ্ধান্ত লোৱাৰ মোৰো অধিকাৰ নাই, জুবিন ৰাইজৰ হয়। ইয়াত অহাৰ পিছত, ইয়ালৈকে লৈ অহাৰ পিছত ৰাইজে সিদ্ধান্ত ল'ব যে কেনেকে ইয়াক আগবঢ়াব লাগে প্ৰক্ৰিয়াটো। গতিকে মই অকলে সিদ্ধান্ত এটা লোৱাটো উচিত নহয়। অহাকালি আমি একো কৰিব খোজা নাই। জুবিনৰ যেতিয়া নশ্বৰ দেশ আহিব তেতিয়া আমি এদিন ইয়াতে আমি বন্ধ দিম বা আমি হাফ হলিডে দিম, সময় লৈ পেলাই, যাতে জুবিনক ৰাইজে যিসকলে চাব খোজে চাব পাৰে। অহাকালি যদি আমি কিবা এটা বন্ধ দিওঁ, পিছদিনাখন আকৌ জুবিনক চাবৰ কাৰণে মানুহে দ্বিতীয় বন্ধ এটা নাপাব। সেইকাৰণে আমি অহাকালিৰ পৰিৱৰ্তে জুবিন ঘূৰি অহাৰ পিছত আমি যিটো চৰকাৰীভাৱে শোক প্ৰকাশ কৰিব লাগে সেই কাৰ্যসূচী আমি আৰম্ভ কৰিম জুবিন অসমৰ মাটিত ভৰি দিয়াৰ পিছত। এতিয়া জুবিন অসমৰ মাটিত ভৰি দিয়াৰ পিছত আমি বাকী সিদ্ধান্তখিনি ল'ব পাৰিম। আগতীয়াকৈ মই কিবা কম, কালি সেইমতে নহ'ব, ৰাইজে দুখ পাব। সেইকাৰণে আজি আমি খুব কম কথা কম, যি ধৰণে আগবাঢ়িব আপোনালোকক মই লগ পায়ে থাকিম, জনাই থাকিব পাৰিম। চব জুবিনৰ সম্পৰ্কে বহুতবাৰ মই মোৰ মনৰ কথা কৈ থৈছোঁ। জুবিন অসমৰ এটা সম্পদ আছিলে। জুবিনৰ কলা, জুবিনৰ সৃষ্টি সামগ্ৰিক বা আমাৰ সমসাময়িক অসমৰ বাবে এটা ভাবিব নোৱাৰা ক্ষতি। অসমবাসী ৰাইজে দুখ পাইছে, ময়ো দুখ পাইছোঁ। আমি সকলো শোকাস্তব্ধ। আপুনি যিমান দুখ পাইছে ময়ো সিমান পাইছোঁ, কাৰণ মই নাভাবোঁ
যে অসমীয়া কোনোবাই বেছিকৈ দুখ পাইছে, কোনোবাই কমকৈ দুখ পাইছে, প্ৰতিজন অসমীয়া আজি দুখত আৰু শোকত ভাগি পৰিছে।